জীৱনত যেতিয়া ল'ৰালিৰ খেল শেষ হৈ যায় তেতিয়াই ভাগ্যৰ খেল আৰম্ভণি হয়। ভৰিত লগা আঘাতবোৰে সাৱধানে খোজ কাঢ়িবলৈ শিকায় আৰু মনত লগা আঘাতবোৰে শক্তিশালী আৰু বুদ্ধিমান হৈ জীয়াই থাকিবলৈ শিকায়। তৎক্ষণাৎ কৰা বিশ্বাস আৰু বিনা পৰিশ্ৰমে কৰা আশা, এই দুয়োটাৰ পৰিণাম কেৱল প্ৰতাৰণাই হয়। বন্ধুসকল, এটা গাজৰক দুটুকুৰা কৰক। এটুকুৰাত চেনি লগাই ৰাখক আৰু আনটো টুকুৰাত নিমখ লগাই। কিছুদিনৰ পিছত এটুকুৰা মদৰ দৰে হৈ পৰিব আৰু আন টুকুৰা আচাৰ হ'ব। গাজৰ কিন্তু একেটাই। সেয়ে বন্ধুসকল, যেনেকুৱা হ'ব বিচাৰে তেনেকুৱা মানুহৰ লগত থাকিব। মূৰ্খ লোকৰ প্ৰশংসা শুনাতকৈ বুদ্ধিমান লোকৰ গালি শুনাই ভাল। সময় থাকোঁতেই বুজি ল'ব, কিয়নো যৌৱনত যিটো ৰুব বৃদ্ধকালত তাকেই কাটিব। আনে তোমাৰ নামটোহে জানে, তোমাৰ জীৱনৰ কাহিনীবোৰ নাজানে। আনে তোমাৰ হাঁহিটোহে দেখিছে, কিন্তু কষ্টবোৰ দেখা নাই। আৰু আনে তোমাৰ বেয়াটোহে চাই, ভালবোৰ চোৱা নাই। তেতিয়াহ'লে আনৰ কথা শুনি হতাশ হ'বলৈ কি দৰকাৰ? নিজৰ মতে জীৱনটো সজোৱা, মাথো শুদ্ধ পথেৰে। এটা কথা সদায় মনত ৰাখিব, পৃথিৱীত কোনো ইমান ধনী নহয় যে যিয়ে নিজৰ পাৰ হৈ যোৱা সময় কিনিব পাৰিব, আৰু কোনো ইমান দুখীয়াও নহয় যে যিয়ে আহি থকা সময় বদলাব নোৱাৰিব। মা দেউতাৰ জীৱন, ল'ৰা ছোৱালীৰ জীৱন গঢ়োতেই পাৰ হৈ যায়, কিন্তু বহুত ল'ৰাই বিয়া পতাৰ পিছত কয়, মাই ৱাইফ ইজ মাই লাইফ। জীৱনত সেইটো সম্বন্ধ সঁচা, যিটো সম্বন্ধই দ্বিতীয়জনৰ অনুপস্থিতিটো সন্মান দিয়ে। সফলতা পোৱা মহিলা সেইসকল নহয় যিয়ে ধন উপাৰ্জন কৰিব পাৰে। সফলতা পোৱা মহিলা সেইসকলহে যিয়ে ঘৰখনক চম্ভালিব জানে আৰু নিজৰ মৰমেৰে ঘৰখনক স্বৰ্গ বনাব পাৰে। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, কোনোবা এজন মানুহ আপোনাৰ ওচৰত তিনিটা কাৰণত আহে: ভাৱনা পৰা, অভাৱত আৰু প্ৰভাৱৰ কাৰণে। যদি ভাৱত আহিছে তেওঁক মৰম দিয়ক, অভাৱত আহিছে যদি সহায় কৰক, আৰু যদি প্ৰভাৱৰ কাৰণে আহিছে প্ৰসন্ন হৈ যাওক যে পৰমাত্মাই আপোনাক ইয়াৰ ক্ষমতা দিছে। যদি গছত গছজোপাৰ ক্ষমতাতকৈও বেছি ফল লাগে তেতিয়া তাৰ ডাল ভঙা আৰম্ভ হৈ যায়, আৰু মানুহেও প্ৰয়োজনতকৈ বেছি পাই গ'লে তেওঁ সম্বন্ধ ভাঙিবলৈ আৰম্ভ কৰি দিয়ে। ফলত লাহে লাহে গছজোপাই ফলৰ পৰা বঞ্চিত হ'ব আৰু মানুহ সম্পৰ্কৰ পৰা। বিশ্বাস আৰু অহংকাৰৰ মাজত অলপহে পাৰ্থক্য আছে। মই কৰিব পাৰিম, এইটো বিশ্বাস, আৰু কেৱল মইহে কৰিব পাৰিম, এইটো হ'ল অহংকাৰ। যেতিয়ালৈকে জীয়াই আছে প্ৰেমেৰে জীয়াই থাকক, মৰাৰ পিছততো আমি জ্বলালেও গম নাপাওঁ। এইখন পৃথিৱীত কোনো আপোন নহয়, এইটো ইমান ডাঙৰ সত্য যে ইয়াৰ লগত নুযুঁজিব, ইয়াক স্বীকাৰ কৰক। যিটো বস্তু আপুনি উপাৰ্জন কৰিব পাৰে সেইটো খুজি নিজৰ মহত্ব নকমাব, সেয়া লাগিলে ধনেই হওক, প্ৰেমেই হওক, নাইবা সন্মান। নিজৰ ভালটোৰ ওপৰত ইমানেই বিশ্বাস ৰাখক যে যিয়ে আপোনাক এৰি যাব সিও এদিন নিশ্চয় কান্দিব। যদি আপুনি ঠিকে থাকে কিছু লোকে আপোনাক ঘৃণ কৰিব, কিয়নো সকলোৱে সঁচাটোক পচন্দ নকৰে। জীৱনটো এনেকৈ বনাওক যাতে কোনোবা আপোনাৰ লগত থাকক বা নাথাকক, কোনো বস্তুৱে যাতে আপোনাক দুখ দিব নোৱাৰে। যি বিচাৰে সেইটো পোৱা হ'ল সফলতা, আৰু যি আছে তাতে সন্তুষ্ট থকাটো হ'ল প্ৰসন্নতা। পৰিৱৰ্তন হ'ল সংসাৰৰ নিয়ম, যাক আপুনি মৃত্যু বুলি ভাবিছে এইটো জীৱনহে। মোৰ মতে জীৱন মানে হ'ল মানি লোৱা। মানুহে মোৰ বিষয়ে হাজাৰটা কথা কয়, কিন্তু মই আওকাণ কৰি দিওঁ, কাৰণ মই জানো
মানুহৰ কথাত কাণ দিলে মই এদিন নিজকে হেৰুৱাই পেলাব লাগিব। অতিৰিক্ত ভালপোৱাই হ'ল পৃথিৱীৰ সকলোতকৈ ডাঙৰ অপৰাধ, যাৰ শাস্তি আপোনাক আপোনাৰ প্ৰিয় মানুহেই দিব। তুমি কেতিয়াও আনৰ ধাৰণা বদলাব নোৱাৰা, সেয়ে তুমি সেইটোহে কৰা যিটো কৰিলে তুমি সুখত থাকিবা। মানুহৰ জীৱনত যিটো বস্তু সকলোতকৈ বেছি থকাৰ প্ৰয়োজন সেইটো হ'ল ধৈৰ্য। কাৰণ ভাল সময় পাবলৈও মানুহক ধৈৰ্য লাগে আৰু বেয়া সময় পাৰ কৰিবলৈও ধৈৰ্য লাগে। সহজ সৰল মানুহৰ সকলোতকৈ ডাঙৰ ভুলটো হ'ল অভিনয় বুজিব নোৱাৰা। এজন মানুহ যেতিয়া অকলশৰীয়া হৈ যায় তেতিয়া তেওঁৰ মনৰ পৰা সকলো আনন্দ মৰি যায়। সন্তান যিমানেই ডাঙৰ নহওক কিয় মাৰ আচল কেতিয়াও সৰু নহয়। কিতাপৰ পৃষ্ঠাই মানুহক যি শিক্ষা দিয়ে জীৱনৰ পৃষ্ঠাই তাতকৈ বেছি শিক্ষা দি যায়। চাউল পুৰণা হ'লে ভাত বাঢ়ে আৰু সম্পৰ্ক পুৰণা হ'লে ভালপোৱা নহয় অৱহেলা বাঢ়ে। তোমাৰ ধৈৰ্য ধৰাৰ ক্ষমতা যিমান বেছি তোমাৰ সমস্যা সমাধানৰ উপায়ো সিমানেই বেছি। মিছা যিমানেই মধুৰ নহওক কিয় সত্যৰ আগত সদায় পৰাজিত হয়। বন্ধু কেতিয়াও সলনি নহয়, যিজন সলনি হয় তেওঁ বন্ধুৱেই নহয়। সৰু সৰু ভুলৰ পৰা সদায় সচেতন হ'ব লাগে, কাৰণ এটা সৰু বিন্ধাই বিশাল জাহাজখনকো ডুবাই দিব পাৰে। জীৱনত যদি সুখী থাকিব বিচৰা তেনেহ'লে মানুহৰ কথাত কাণ নিদি নিজেই নিজৰ মতে আগুৱাই যোৱা। কেনেকৈ বুজাম কোন সুখত আছে আৰু কোন দুখত আছে? বৰ্তমান মিছা হাঁহি আৰু মিছা কান্দোনতে পৃথিৱী ভৰি আছে। চকু আৰু কপালৰ মাজত থকা জন্মগত পাৰ্থক্যটো হ'ল চকুক যিটো ভাল লাগে কপালে সেইটো ছাপোৰ্ট নকৰে। সকলো সময়তে কাষত থকাটোৱেই ভাল পোৱা নহয়, গোটেই দিনটো কামৰ ব্যস্ততাৰ মাজতো তেওঁৰ কথা মনত পেলোৱাটোহে ভাল পোৱা। প্ৰেমে শৰীৰ বিচাৰে, ভাল পোৱাই বিচাৰে মন। প্ৰেমে এৰিও যাব পাৰে, কিন্তু ভাল পোৱা থাকে আজীৱন। মানুহে কয় তুমি তাৰ মাজত কি দেখিছা? মই কওঁ তেওঁক দেখাৰ পিছত আৰু একো দেখা নাই। মানুহজন ভাল আছিল, এইটো কথা শুনিবলৈ হ'লে আপুনি মৰিব লাগিব। জীৱনত পোৱাৰ হিচাপ ৰাখক, নোপোৱাৰ দুখ কমিব। খং উঠিলে মুখ বন্ধ কৰি ৰাখক, এইটোৱে হৈছে খঙৰ সৰ্বোত্তম চিকিৎসা। কম বয়সতে যিসকলে পৰিয়ালৰ বাবে নিজকে ছেক্ৰিফাইচ কৰে তেওঁলোকৰ শেষৰটো সুন্দৰ হওক। মিছলীয়াসকলৰ কিছুমান আচৰিত গুণ থাকে। তেওঁলোকে হাঁহি হাঁহিও মিছা কয় আৰু কান্দি কান্দিও মিছা কয়। এজন ব্যক্তিয়ে এদিন আব্দুল কালাম ছাৰক সুধিলে, ছাৰ, জীৱনত সকলোতকৈ সহজ আৰু সকলোতকৈ কঠিন কাম কি? তেতিয়া কালাম ছাৰে উত্তৰ দিলে, ভুল। কাৰণ যেতিয়া আনে কৰে এইটো বিচাৰ কৰা সহজ, আৰু যেতিয়া নিজে ভুল কৰে তেতিয়া উপলব্ধি কৰা আটাইতকৈ কঠিন। পৃথিৱীৰ সকলোতকৈ শান্তিপ্ৰিয় স্থান হ'ল মাৰ কোলা। পৃথিৱীৰ সকলোতকৈ লজ্জাজনক মাত ঘৰ জোঁৱাই। পৃথিৱীৰ সকলোতকৈ সুন্দৰ দৃশ্য শিশুৰ হাঁহি। পৃথিৱীৰ সকলোতকৈ ডাঙৰ কষ্ট ব্যাধি। পৃথিৱীৰ সকলোতকৈ মধুৰ সম্পৰ্ক বন্ধুত্ব। পৃথিৱীৰ সকলোতকৈ কঠিন আঘাত বিচ্ছেদ। পৃথিৱীৰ সকলোতকৈ ডাঙৰ ন্যায়ালয় হ'ল নিজৰ বিবেক। পৃথিৱীৰ সকলোতকৈ দুখৰ গল্প দুৰ্ঘটনা। পৃথিৱীৰ সকলোতকৈ ডাঙৰ প্ৰাৰ্থনা প্ৰভু ক্ষমা কৰা। আৰু পৃথিৱীৰ সকলোতকৈ দুৰ্লভ অৱস্থা হ'ল পৰাজিত হোৱা। বৰ্তমানৰ এটা কঠিন সত্য,
মানুহে সদায় আনক বদলোৱাত লাগি থাকে, নিজক বদলাব লাগে বুলি কেতিয়াও নাভাবে। এজন মানুহ আছিল, যেতিয়া তেখেতে ডেকা অৱস্থাত আছিল তেতিয়া তেখেতে ভগৱানক প্ৰাৰ্থনা কৰিলে, হে ভগৱান, মোক ইমান শক্তি দিয়ক যে মই পৃথিৱীখনকে বদলাব পাৰোঁ। ভগৱানে কোনো উত্তৰ নিদিলে। সময় অতিবাহিত হ'ল। তেখেতে বিয়া পাতিলে। তাৰপিছত পুনৰ প্ৰাৰ্থনা কৰিলে, হে মোৰ গৰাকী, মোক ইমান জ্ঞান দিয়া যে মই মোৰ পত্নীক বদলাব পাৰোঁ। এইবাৰো ভগৱানে কোনো উত্তৰ নিদিলে। সময় অতিবাহিত হ'বলৈ ধৰিলে। তেখেতৰ এটা ল'ৰা জন্ম হ'ল। তেতিয়া তেখেতে পুনৰ প্ৰাৰ্থনা কৰিলে, হে ভগৱান, মোক ইমানখিনি শক্তি দিয়ক যাতে মই ল'ৰাটোক পৰিৱৰ্তন কৰিব পাৰোঁ। ভগৱানে এইবাৰো কোনো উত্তৰ নিদিলে। তাৰপিছত মানুহজন বুঢ়া হৈ গ'ল আৰু এদিন তেখেতৰ ঘৰৰ বিচনাত তেখেতে শুই শুই নিজৰ ওপৰতে জোৰ জোৰকৈ হাঁহিবলৈ ধৰিলে। তাৰপিছত ভগৱানক প্ৰাৰ্থনা কৰিলে, হে মোৰ ভগৱান, মোক ইমানখিনি জ্ঞান দিয়ক যাতে মই নিজকে পৰিৱৰ্তন কৰিব পাৰোঁ। ভগৱানে তেতিয়া মিচিকিয়া হাঁহি মাৰি ক'লে, যদি তুমি প্ৰথমতেই এইটো বিচাৰিলাহেঁতেন তেন্তে তোমাৰ গোটেই জীৱন সুখ, শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰিলেহেঁতেন। সদাশয় দৰ্শকসকল, এইখন সমাজত পতিয়ে পত্নীক বদলাব বিচাৰে, পত্নীয়ে পতিক বদলাব বিচাৰে, ল'ৰা ছোৱালীয়ে মাক দেউতাকক বদলাব বিচাৰে, মাক দেউতাকে ল'ৰা ছোৱালীক। সকলোৱে বিচাৰে যে আনবোৰ বদলি হ'লেই মই সুখী হ'ম। এইটো কেনেকৈ সম্ভৱ? শুনক, নিজক বদলাওক, তেতিয়া লাহে লাহে সকলো সমস্যা নিজে নিজেই নাইকিয়া হৈ যাব। 1 আৰু 1 মিলি 2 হয়, এইটো গণিত। 1 আৰু 1 মিলি 11 হোৱাটো সংগঠন। 1 আৰু 1 মিলি 1 হোৱাটো প্ৰেম। 1 আৰু 1 মিলি 0 হোৱাটো আধ্যাত্ম। আৰু যেতিয়া 1 আৰু 1ক মিলিব দিয়া নহয়, এইটো কূটনীতি। আৰু যেতিয়া 1ক 1ৰ বিৰুদ্ধে থিয় কৰোৱা হয়, এইটো হ'ল ৰাজনীতি। প্ৰেমত আমি সুখ দিয়াৰ চেষ্টা কৰোঁ আৰু মোহত সেই ব্যক্তিৰ জৰিয়তে আমি সুখ ল'ব বিচাৰোঁ। যেতিয়া আমি ফুল ভাল পাওঁ তেতিয়া সেই ফুলৰ পুলিত পানী দিওঁ যাতে ফুলপাহ বহু দিনলৈ ফুলে আৰু সুন্দৰ হৈ থাকে। এইটো হ'ল প্ৰেম। আৰু ইয়াৰ বিপৰীতে ফুলপাহক ভাল লগাৰ কাৰণে ছিঙি পেলোৱাটো মোহ। প্ৰেমে স্বাধীন কৰে, মুকলি কৰে, কিন্তু মোহে বান্ধে। যিটোৱে আপোনাক বান্ধে সেইটো মোহ, আৰু যিটোৱে আপোনাক মুক্ত কৰি বিকাশৰ ফালে লৈ যায় সেইটো হ'ল প্ৰেম। জানেনে, খঙৰ এটা ডাঙৰ পৰিয়াল আছে। খঙৰ একমাত্ৰ মৰমীয়াল ভনীজনী হ'ল জেদ। খঙৰ পত্নী হিংসা। খঙৰ ডাঙৰ ভাই অহংকাৰ। খঙৰ পিতা যাক খঙেই ভয় কৰে সেইটো হ'ল ভয়। খঙৰ কন্যা হ'ল নিন্দা আৰু পৰচৰ্চা। আৰু খঙৰ সন্তান হ'ল ঘৃণা। খঙৰ বোৱাৰী হ'ল ঈৰ্ষা। খঙৰ নাতি ঘৃণা। খঙৰ মা হ'ল উপেক্ষা। খঙৰ দাদা হ'ল দ্বেষ। সেয়ে এই গোটেই পৰিয়ালটোৰ পৰা নিজকে দূৰত ৰাখক, নিজক বচাই চলক। মানুহে যেতিয়া অপৰাধ কৰে তেতিয়া কোনো ব্যক্তিয়ে নিজে কৰা কামৰ বাবে পস্তায় আৰু কোনোৱে একো প্ৰতিক্ৰিয়াও প্ৰকাশ নকৰে। কিন্তু দুয়োজনে অপৰাধৰ শাস্তি ভোগ কৰিব লগা হয়, কিয়নো এইটো প্ৰকৃতিৰ নিয়ম। যিটো কৰিব সেইটো ভুগিবই লাগিব। যদি কিবা ক্ৰিয়া হয় তেন্তে তাৰ প্ৰতিক্ৰিয়াও হ'ব। এতিয়া এটা প্ৰশ্ন আহিব যে অনুতাপ কৰিলে কিবা লাভ আছে নেকি? অনুতাপৰ কিবা মূল্য আছে নেকি? আছে।
অনুতাপ আৰু প্ৰায়শ্চিত্তই মানুহক বলৱান কৰে। আহি থকা শান্তিক মূৰ পাতি ল'বলৈ সাজু কৰে। প্ৰায়শ্চিত্ত নোহোৱাকৈ শাস্তি ভোগ কৰাটোত কোনো মহত্ব নাই। সেই কথাখিনি সদায় মনত ৰাখিব। কথাবোৰে যদি আপোনালোকৰ হৃদয় চুইছে, তেতিয়াহ'লে ইউনিক আছাম ইউটিউব চেনেলটোক ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব, যাতে লগে লগে আপোনালোকে ভিডিঅ'সমূহ পাই যায়। পুনৰ লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আপোনালোক ভালে থাকক, কুশলে থাকক আৰু সদায় হাঁহি থাকক।